নমস্কাৰ কি খবৰ ভালে আছে আপোনালোক আশা ৰাখিছো সকলো ভালে থাকক আজি এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলো সকলোৱে নিজৰ জীৱনত পৰিৱৰ্তন বিচাৰি বহু কিছু কাম কৰে যাতে জীৱনটো পৰিৱৰ্তন হওক অপায়মংগল নাশ হওক সেই বুলি যোনে যি বিধান দিয়ে বা পৰিৱৰ্তন কৰাৰ পিছত লাগি থাকে এইটো ভাল কথা কিন্তু একো কৰিয়ে কিবা জীৱনত ফল পোৱা নাই নেকি মানে পৰিৱৰ্তন কৰিব বিচাৰি আছে জপাই যি আপোনালোকে উপায় পাইছে কৰিছে কাম কৰা নাই নেকি বাৰু তো আপোনালোকে এই ভুলটো কৰি আছে নেকি ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে ক'ব বিচাৰো আপোনালোকে যদি মোৰ চেনেললৈ পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু যেতিয়া মই ভিডিঅ'সমূহ দিওঁ নটিফিকেশ্যন যাব আৰু লগতে লাইক কমেন্ট কৰি দিব যদি মোৰ ভিডিঅ' পৰা উপকৃত হোৱা যেন লাগে এটা কৃতজ্ঞতা মানে কৃতজ্ঞতা জ্ঞাপন কৰিবৰ কাৰণে কমেন্ট কৰিবলৈ নাপাহৰিব বলক ভিডিঅ' মাজলৈ যাওঁ আৰু আপোনালোকক এতিয়া মই ক'ব বিচাৰিছো আপোনালোকে ভুলটো এইখিনিত কৰি আছে নেকি বাৰু যে আমাৰ আপোনাৰ যিটো লাইফত অসুবিধা সমস্যাবিলাক হৈ থাকে আগুৱাই আমি যাব নোৱাৰো বহু কিছু কাম কৰো ইয়াত কিছুমান আমাৰ ব্লকেজ লাগি যায় ব্লকেজ ৰিমুভ কৰিবৰ কাৰণে আমি এক্সেছ ভাৰ্চুৱেল থেৰাপি লওঁ ব্ৰেইনৰ 32টা পইণ্টত দিয়া হয় আৰু ইয়াত বহুতখিনি ব্লকেজ ৰিমুভ হয় মানুহৰ জীৱনটো বহুত সৰল হৈ পৰে ব্লকেজৰ কাৰণে মানুহৰ জীৱনত সমস্যাসমূহে দেখা দিয়ে নানান দিশত আৰু ৰিপুসমূহেও আমাৰ ব্লকেজৰ সৃষ্টি কৰে কাম ক্ৰোধ লোভ মোহ আৰু তাতকৈ ডাঙৰ আমাৰ ব্লকেজ সৃষ্টি হ'বই এইটো মানে বহুত ডাঙৰ ব্লকেজ এইটো হৈছে আমি যে কাৰোবাক কিবা বেয়া পালে অন্তৰত যে ৰাখি থৈ দিওঁ আৰু কাৰোবাক কিবা এটা বেয়াকৈ কৈ দিলে আমি ভাবো আমি পৃথিৱীখনে জিনি ললো মই তেওঁক বেয়াকৈ কৈ আহিলো মোৰ এতিয়া শান্তি লাগিছে এইটো এটা ডাঙৰ ব্লকেজ আমি মানুহক ক্ষমা কৰি দিব নোৱাৰাটো এটা ডাঙৰ ব্লকেজ ফৰগিভনেছ কৰিব নোৱাৰাটো এটা ডাঙৰ ব্লকেজ সেই কাৰণে ফৰগিভনেছ পেয়াৰ হোপনপনো পেয়াৰটো উলিয়া হৈছে আপোনালোকে সকলোৱে জানে আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ এইটো হোপনপনো পেয়াৰটো কিয় উলিয়াইছে আমাৰ মানুহে আমাৰ মানে কি এনি টাইম জীৱনত এনেকুৱা ধৰণৰ ব্লকেজ ক্ৰিয়েট কৰি থাকে কাৰোবাৰ নহয় কাৰোবাৰ লগত তো এই তেনেকেই কাৰোবাৰ মনত আঘাত দিলে বা কাৰোবাৰ প্ৰতি মনত মই বেয়া ভাৱ ধৰি থাকিলে আমাৰ লাইফত সাংঘাতিক ব্লকেজ ক্ৰিয়েট হয় আমি যাৰ প্ৰতি ধৰি থাকো তেওঁৰ ক্ষতিতকৈ নিজৰ ক্ষতিত বহু গুণে বেছি হয় যি চিটুৱেশ্যনতেই নহওক কিয় মানুহক ক্ষমা কৰিব পৰা গুণটো অৰ্জন কৰক কিন্তু আৰু এই মানুহক ক্ষমা কৰিব পৰা এই গুণটো যদি আপুনি অৰ্জন কৰে জীৱনত সফলতা হোৱাত কোনেও আপোনাক ৰখাবই নোৱাৰিব আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আপোনাৰ সফলতাৰ মুখ আপুনি দেখিব আমি যে ঘৰতে হওক বা বাহিৰৰ সমাজ ছচাইটি কিবা এটা কামত কাৰোবাক বেয়া পাই গ'লে বেয়াকৈ কৈতাও সেই মানুহজনৰ অন্তৰত লাগে আপোনাৰো অন্তৰত লাগে দুই পিনৰ পৰা গৈ পেলাই এটা ব্লকেজ ক্ৰিয়েট হয় কেতিয়াবা আমি ফিজিকেলি গৈ আকৌ ক্ষমা খুজিবলৈ আমি জানো মোৰ ভুল হৈ গ'ল কিন্তু আমি গৈ পেলাই ক্ষমা খুজিবলৈ আমাৰ ইগত লাগে আমাৰ সেল্ফ ৰেসপেক্টত লাগে ক্ষমা খুজিবলৈ মই সৰু হৈ যাম নেকি তো এনেকুৱা নহয় আচলতে তথাপিও তেনেকে ফিজিকেলি গৈ ক্ষমা নুখুজিলেও আপোনালোকে সোল টু সোল হোপনপনো পেয়াৰ আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ এইটো কৰা আৰম্ভ কৰক সেই নিৰ্দিষ্ট ব্যক্তিজনে অট'মেটিক আপোনাৰ লৈ থকা বেয়া ভাৱটো এৰি পেলাই আপোনাক মাতবোল কৰিবলৈ ল'ব আপোনাক ক্ষমা কৰি দিব আৰু আপুনিও ক্ষমা কৰিব পাৰিব লাগিব অন্তৰৰ পৰা হ'ব লাগিব মানে কি এইটো বহুত ডাঙৰ ব্লকেজ আপোনালোকে সময় লওক আপুনি যদি এতিয়াও কাৰোবাৰ প্ৰতি মনত বেয়া ভাৱ লৈ আছে বা কোনোবা আপোনাকো দুখ দি থৈছে বা আপুনিও দি থৈছে এই হোপনপনো পেয়াৰটো লাইফত ইউজ কৰিবলৈ লওক প্ৰত্যেকটো ক্ষেত্ৰতে আৰু মই সকলোকে কওঁ এই পেয়াৰটো এগৰাকী বাইদেউ মোক জনাইছে বাইদেউ এই পেয়াৰটো সাংঘাতিক ৰিজাল্ট থাকে আপোনাৰ ঘৰতে যদি কোনোবা আপোনাক বকা ৰকা কৰি আছে খুব অসহ্য লাগিছে আৰু আপুনি মাত দিলে আৰু পৰিস্থিতি বেয়া হৈ যাব তো সেই মুহূৰ্তত আপুনি লগাদাৰ মনৰ ভিতৰত হোপনপনো পেয়াৰটো তেওঁক কৈ থাকক ঠিক আছে মোৰে ভুল মই একচেপ্ট কৰিছো আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ সেই ব্যক্তিজনৰ লগত কওক লগতে নিজে প্ৰমাণ পাব তেওঁ অট'মেটিক বন্ধ হৈ যাব আপোনাৰ বোকা আৰু অট'মেটিক তেওঁ চাইলেণ্ট মোডত আহি যাব
আচৰিত পেয়াৰ হোপনপনো পেয়াৰ সকলোৰে লগতে কৰক আৰু সকলোকে এখন শুদ্ধ সহজ অন্তৰে মাফ কৰিবলৈ শিকক আপুনি তাৰ পিছত আপোনাৰ সাকসেস চাব আৰু এটো পিয়াৰটো ইমানে পাৱাৰফুল হয় এগৰাকী মানে কি লেডিয়ে মোক জনাইছে মানুহ এগৰাকী বলে মই এটো মনে জানি অশান্তি পাই পেলাই এটা এনিমেলৰ জন্তুৰ ওপৰত মই এপ্লাই কৰো তাতো সুন্দৰ ৰিজাল্ট পাইছো সে এটা কুকুৰে আহি পেলাই মানে তেওঁলোকৰ দুৱাৰমুখত লেট্ৰিন কৰি থৈ মৰ্নিং টাইম গুচি যায় সদায় মানে তেওঁ ঠিকই এনেকে লেট্ৰিন সাফ কৰিব পাৰে সকলো আপুনি বেয়া পাব ময়ো বেয়া পাম তো সেইটো পৰিস্থিতি হয় যে তেওঁ হলে হোপনপনো পেয়াৰটো ইমান পাৱাৰফুল আছে মই আজি এনিমেলৰ ওপৰত মই এপ্লাই কৰি চাও তো কুকুৰটোৰ ওপৰত তেওঁ এপ্লাই কৰি চালে মানে কি মই তোমাক কিবা জগৰ লগাছো যদি তাৰ পুতক তুমি যদি তুলি আছা আই এম সৰি প্লিজ ফৰগিভ মি থ্যাংক ইউ এন্ড আই লাভ ইউ তুমি লেট্ৰিন নকবা প্লিজ মানে কি তেওঁ অন্তৰৰ পৰা তেনেকে লগাতাৰ দিনটো এফৰ্ম কৰি আছে তেওঁ দিনটো সেন্ড কৰি আছে এই ফৰগিভনেছ পেয়াৰটো পিছদিনাখনৰ পৰাই আগতে মাৰিলেও মানে তাই কি কৰিব পিছদিনাখনৰ পৰাই কি বন্ধ কৰি দিলে সেইটো ম্যাজিক্যাল ৰিজাল্টটো ইয়াৰ পৰাই হ'ল ন তেওঁ লগাতাৰ ফৰগিভনেছ খুজিলে তো এইটো আপুনি আজিৰ পৰা আপুনি মনত পেলাক আপুনিও কেতিয়াবা ভুল নাই কৰা বুলি ক'ব নহয় কাবাক যদি দুখ দি থৈছে নাজানি যদি দুখ দি থৈছে মোৰ মনত নাই বা কাক দুখ দি থৈছে যে ইউনিভাৰ্সৰ লগত হে ইউনিভাৰ্স মোৰ দ্বাৰা কোনে মোৰ প্ৰতি বেয়া ভাৱ লৈ আছে বা কি কৈছিলো কোনে কি দুখ পাইছিলে অন্তৰত তেওঁলোকে হাসি ৰাখিছে তো আই এম সৰি প্লিজ ফৰগিভ মি থ্যাংক ইউ এন্ড আই লাভ ইউ আপুনি খুব এনেকে হোপনপনো পেয়াৰ কৰি পেলাই নিজকে পাতল কৰি পেলাওক এই ব্লকেজটো ৰিমুভ কৰক মানে কি ক্ষমা দিবলৈ শিকক আৰু আমি সৰু মানে কিছুমান কাম সৰুৱে হওক বা ডাঙৰে হওক আমি মানি লৈ পেলাই তাক ক্ষমা কৰিব নোৱাৰাৰ ফলত মানে একসেপ্ট এণ্ড লেটছ গো কৰিব নোৱাৰাৰ ফলত আমি বেছিকে দুখ ভুঞ্জিবলগীয়া হয় আমাৰ পৃথিৱীত সেইকাৰণে পৃথিৱীত দুদিনীয়া মানে কি জীৱন আমি কিমান দিন থাকো কোনো মানে তাৰ গ্যাৰান্টি নাই তো প্ৰত্যেকবাৰে ক্ষমা দানৰ সমান ডাঙৰ বস্তু নাই প্ৰত্যেকটো কথাতে সৰু কথা ডাঙৰ কথা ইটস ওকে মানে তাক আমি বহলাই পেলাও বহুত কমপ্লিকেটেড কৰি পেলাও সৰু কথা ডাঙৰ কথাটো দূৰে কথা সৰু কথাই এৰি নিদিয়ে কোনেও কাকো এৰি নিদিয়ে তো এইটোৱে আমি আপুনি ভাবি লওক ইজন ব্যক্তিতকৈ আপোনাৰ জীৱনত বেছি ব্লকেজ ক্ৰিয়েট কৰে মই কি বুজাব বিচাৰিছো প্লিজ আপোনালোকে বুজিবলৈ যত্ন কৰক যদি আপোনালোকৰ লাইফটো পৰিৱৰ্তন মানে কৰিব বিচাৰে এটা সুন্দৰ দিশত আৰু আপোনালোকে এটা কথা মই শেয়াৰ কৰিব বিচাৰো মোৰ এই প্ৰচেষ্টা যে এটা সুন্দৰ জীৱন সকলোৱে গঢ়ক মই এক্সেছৰ আগৰ পৰাই মই এনে ধৰণৰ এক্টিভিটিছৰ লগত মই জড়িত হৈ আছো 21 চনৰ পৰা মেডিটেশ্যন এঞ্জেল কেনেকে পেয়াৰ কৰিব লাগে ক্ৰিষ্টেল এইবিলাকৰ লগত মই জড়িত হৈ আছো মন্ত্ৰ চান্টিং তো মই এই ইউটিউব চেনেলটো মই আৰম্ভ কৰিছো মোৰ প্ৰথম ভিডিঅ' কিটা আপোনালোকে চাব পাৰিব কি সুন্দৰ জীৱন গঢ়া পথ বুলি মই ভিডিঅ' সমূহ দিবলৈ আৰম্ভ কৰিছো তাৰ পিছতে এক্সেছ ভাৰ্স কিন্তু মোৰ লাইফলৈ আহিছে যে 5 বছৰৰ 5.5 বছৰৰ অভিজ্ঞতা লৈ আপোনালোকৰ আগত এতিয়া ভিডিঅ' সমূহ দি আছো আশা ৰাখিছো আপোনালোকে ভিডিঅ' মোক ফলো কৰিব আৰু নিজৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব ইমান পৰা আপোনালোকে মোক শুনি থকাৰ বাবে বহুত ধন্যবাদ আপোনালোকে যদি এক্সেছ ভাৰ্সৰ ক্লাছ বা সেশন মোৰ লগত ল'ব বিচাৰে তেনেহলে মোক যোগাযোগ কৰিব আৰু টেৰৰ মাধ্যমেৰে টেৰ কাৰ্ড ৰিডিঙৰ মাধ্যমেৰে যদি আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে বা কি কৰিলে তাৰ সমাধান পাব পাৰি আপোনালোকে তাৰ বাবেও মোক যোগাযোগ কৰিব পাৰিব অতি কম এটা মাননি মই লৈ পেলাই আপোনালোকৰ সেই সমস্যাসমূহ ওপৰত ৰাস্তা দেখাই দিওঁ টেৰৰ মাধ্যমেৰে টেৰ কাৰ্ডবিলাক আপোনালোকে জানে নাজানে এনেকুৱা হয় টেৰ ডেকবিলাক যে দুটা ডেক থাকে আৰু আপোনালোকে যোগাযোগ কৰিব বুলি আশা থাকিলে আৰু তাৰ লগতে 7 চক্ৰ গাইডেড মেডিটেশ্যনেও লাইফটো সুন্দৰভাৱে পৰিৱৰ্তন দিশলৈ লৈ যায় যেহেতু মই আজি 5.5 বছৰ 6 বছৰ ধৰি ইয়াৰ লগত জড়িত হৈ আছো আজিলৈ মই আহিছো আশা ৰাখিছো আপোনালোকে পৰৱৰ্তী দিনসমূহতো মোৰ লগত জড়িত হৈ থাকিব থ্যাংক ইউ গড ব্লেছ ইউ